হেল্ল' গাইজ, আজি আহকচোন বিফ কোফটা বনাওঁ। ইয়াত দেখিছে চানাডাল মই তিয়াই লৈছোঁ। ইয়াৰ বিফ ½ কেজি আছে। এতিয়া মই ইয়াত আদা, নহৰু, পিঁয়াজ, জলকীয়া গোটেইখিনি মই এতিয়া কুকাৰত বইল কৰি ল'ম। তেতিয়া ভাল হয় আৰু অলপ বস্তুটো ভাগি যায়। আৰু মই কুকাৰত 10টামান চিটি মই মৰাম, বস্তুটো ভালকৈ সিজি যোৱালৈকে, বিফটো প্ৰায় গলি যোৱালৈকে মানে। এতিয়া মই পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া লগতে দি দিম বইল হ'বলৈ, যিহেতু তাৰ লগত তেতিয়া মিক্স হৈ যাব। আৰু ইয়াতে মই এতিয়া নিমখ দিম, আৰু ইয়াতে মই ½ কাপ পানী এড কৰিম। ½ কাপ পানী এড কৰিম, বেছি নিদিব, ½ কাপ দিব। আৰু এতিয়া মই ইয়াত 10টা চিটি অহাৰ পিছত ইয়াত দেখিছে মোৰ বস্তু অলমষ্ট গলি গ'ল আৰু দেখিছে। এতিয়া মই ইয়াত উলিয়াই লৈছোঁ। উলিয়াই লৈ ইয়াত ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই অলপ চামুচ দি, নাইতো হাতেদিও ভাঙিব পাৰে, কিন্তু হাতেদি বহুত গৰম হৈ আছে যিহেতু মই চামুচ দি অলপ ভাঙি ল'লোঁ। তাৰপিছতে মই ইয়াত জলকীয়া গুড়ি, জিৰা গুড়ি, হালধি অলপ এড কৰি দিছোঁ। দি ইয়াত এতিয়া মই আকৌ এইখিনি মই মিক্সাৰত অকণ পিচি ল'ম। পিচি লোৱাৰ পাছত মই আপোনালোকে ইয়াত ইচ্ছা কৰিলে কেঁচা পিঁয়াজো দিব পাৰে আৰু লগতে ধনিয়া পাত দিব পাৰে, কিন্তু মোৰ ওচৰত ধনিয়াটো নাছিলে, মই সেইকাৰণে এড নকৰিলোঁ। আৰু মই কেঁচা পিঁয়াজটো দিয়াহে নাই, আপোনালোকে ইচ্ছা কৰিলে দি ল'ব পাৰে। এতিয়া মই লাহে লাহে লাডু কৰি ল'ম, গোল টাইপ, ৰাউণ্ড টাইপত বনাম। আপোনালোকে ইচ্ছা কৰিলে কাবাব বনাব পাৰে, কিন্তু মই কোফটা বনাইছোঁ, ৰাউণ্ড শ্বেপত বনাইছোঁ। এইটো আপোনালোকৰ নিজৰ নিজৰ কথা, আপোনালোকে যেনেকুৱা শ্বেপ দিব বিচাৰে। আৰু কোনে কোনে এনেকৈ বিফ কোফটা খাইছে ক'বচোন। পিছে বিফটো চবেই নাখায় বাৰু, কিন্তু খোৱাসকলক সুধিছোঁ। ইয়াত এতিয়া মই ৰিফাইন অইল এড কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মাষ্টাৰ্ড অইলো এড কৰিব পাৰে, কিন্তু মই ৰিফাইন অইল এড কৰিছোঁ। এতিয়া গৰম হ'বলৈ দিছোঁ। ইয়াত এতিয়া মই এটা এটাকৈ দিম। ইয়াত দেখিছে মোৰ কি ধুনীয়াকৈ কালাৰ উঠি আহিছে, যিহেতু মই বইল কৰিয়ে লৈছোঁ। বেছি সিজাবলৈ অকল ৰংটো অহালৈকে মই ফ্ৰাই কৰিলেই হ'ল আৰু, কাৰণ মোৰ চব সিজায়ে আছে। ইয়াত দেখিছে কি ধুনীয়া কালাৰ হৈছে, দেখি কাৰ খাওঁ খাওঁ লাগিছে বাৰু জনাবচোন। ইয়াত দেখিলে হ'লেই। ইয়াৰ ৰেডি ফৰ প্লেট কোফটা। কোফটাৰ তৰকাৰীও বনায়, আপোনালোকক